কোনটো ভিটামিনক হৰমন বুলি গণ্য কৰা হয়? উত্তৰ হৈছে ডি ভিটামিন। বিউফৰ্ড স্কেল কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে বতাহৰ বেগ জোখাৰ বাবে। কোন তোমৰ শাসকে দিল্লী প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰিছিল? উত্তৰ হৈছে আনাংপাল। ভাৰতত কোভিড-19 টীকাকৰণৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হৈছে 16 জানুৱাৰী 2021। বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ভেকচিন নিৰ্মাতা কি? উত্তৰ হৈছে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া। জাৰ্মান কোম্পানী বায়'এনটেক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ফাৰ্মা জায়াণ্ট ফাইজাৰ কোভিড-19ৰ বাবে যুটীয়াভাৱে বিকশিত কৰা ভেকচিনটোৰ নাম কি? উত্তৰ হৈছে BNT162। মাই মিউজিক মাই লাইফ কোনজন ব্যক্তিৰ আত্মজীৱনী? উত্তৰ হৈছে PT ৰবিশংকৰ। ভাৰতৰ প্ৰথম সবাক ছবি অৰ্থাৎ টকি ফিল্ম কোনখন আছিল? উত্তৰ হৈছে আলম আৰা। উদ্ভিদবোৰত খাদ্য সামগ্ৰীৰ কিহেৰে স্থানান্তৰ হয়? উত্তৰ হৈছে ফ্লোৱেমেৰে। আপেক্ষিক আৰ্দ্ৰতা কেতিয়া হ্ৰাস হয়? উত্তৰ হৈছে উষ্ণতা বৃদ্ধি হ'লে। দিল্লীৰ কোনজন প্ৰতিষ্ঠিত চুলতানে ভাৰতত আটাইতকৈ ডাঙৰ নেটৱৰ্ক কেনেল নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে ফিৰোজ শ্বাহ তুগলক। ভাৰতত কেনেধৰণৰ পাৰ্টি প্ৰণালী বিকশিত হৈছে? উত্তৰ হৈছে মাল্টি পাৰ্টি। ভাৰতৰ বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য হটস্পটটো কি? উত্তৰ হৈছে পশ্চিম ঘাট। সংকটজনক অৱস্থাত থকা কৰোনা ভাইৰাছ ৰোগীৰ ওচৰলৈ উদ্ধাৰ হোৱা কোভিড-19 ৰোগীৰ পৰা তেজ সঞ্চাৰিত হোৱা এটা নিদানিক পৰীক্ষণৰ নাম কি? উত্তৰ হৈছে প্লাজমা থেৰাপি। NCF 2005 ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনটো প্ৰবন্ধৰ সৈতে আৰম্ভ হয়? উত্তৰ হৈছে সভ্যতা আৰু প্ৰগতি। NCF 2005 ভাষাৰ সূত্ৰ কি? উত্তৰ হৈছে ত্ৰিভাষিক সূত্ৰ। আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হৈছে ভিয়েনা। ডিপ্ল'মেটিক এনকাউণ্টাৰ নামৰ কিতাপখন কোনে লিখিছিলে? উত্তৰ হৈছে অৰুন্ধতী ৰয়। কোনটো বেংকসমূহৰো বেংকাৰ? উত্তৰ হৈছে RBI। এলেকা এটাৰ সৰু এককৰ ভিতৰত বৃহৎ সংখ্যক প্ৰজাতি ক'ত পোৱা যায়? উত্তৰ হৈছে জেকা চিৰসেউজীয়া বিষুৱীয় অৰণ্যত। কৃষ্ণদেৱৰায়ৰ বিখ্যাত ৰচনা অমুক্তমাল্যদা কি ভাষাত ৰচিত? উত্তৰ হৈছে তেলেগু। লোকচিত্ৰ মধুবনী কোন ৰাজ্যত বিখ্যাত? উত্তৰ হৈছে বিহাৰ। কোন গছৰ বিকাশৰ বাবে নিম্নতম পানীৰ প্ৰয়োজন? উত্তৰ হৈছে বাবুল। ভাৰতৰ সংবিধানে কোনটো পদৰ কথা উল্লেখ কৰা নাই? উত্তৰ হৈছে দ্য ডেপুটি প্ৰাইম মিনিষ্টাৰ। নাৰী আৰু ধমনীৰ ৰক্তচাপৰ অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ হৈছে স্পিগমোলজি। ঋগ্বেদক 10খন কিতাপত বিভক্ত কৰা হৈছে, তাৰে
কোনবোৰ কিতাপ আটাইতকৈ পুৰণি? উত্তৰ হৈছে দ্বিতীয় আৰু সপ্তম। ভাৰতীয় নাগৰিকত্ব অৰ্জনৰ চৰ্ত নিৰ্ধাৰণ কোনে কৰে? উত্তৰ হৈছে সংসদে। কালিদাস কোন সময়ত বাস কৰিছিল? উত্তৰ হৈছে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত। কোনখন দেশ বক্সাইটৰ সৰ্ববৃহৎ উৎপাদক? উত্তৰ হৈছে অষ্ট্ৰেলিয়া। কোন ভাৰতীয় শাসক আকবৰৰ সমসাময়িক আছিল? উত্তৰ হৈছে ৰাণী দুৰ্গাৱতী। অক্সিজেন আৰু অজন কি হয়? এলুট্ৰোপছ হয়। ভাৰতে ক'ৰ পৰা ধপাত বা টপিউকা বা আনাৰসৰ খেতি আৰম্ভ কৰিছিল? উত্তৰ হৈছে দক্ষিণ আমেৰিকা। ভাৰতীয় ৰিজাৰ্ভ বেংকক চৰকাৰে কেতিয়া অধিগ্ৰহণ কৰিছিল? উত্তৰ হৈছে 1948-ত। মহাদেশৰ পশ্চিম উপকূলৰ 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ ভিতৰত কি পোৱা যায়? উত্তৰ হৈছে ভূমধ্য সাগৰীয় জলবায়ু অঞ্চল। ভাৰতত কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক নিমখ হ্ৰদ আছে? উত্তৰ হৈছে ৰাজস্থানত। 24তম জৈন তীৰ্থংকৰসকলৰ ভিতৰত অন্তিমজন কোন আছিল? উত্তৰ হৈছে মহাবীৰ। মানৱ অধিকাৰ নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ হৈছে থমাছ পেইন। সহজে হজম কৰিব পৰা প্ৰটিনৰ উৎসটো কি? উত্তৰ হৈছে চয়াবিন। মানৱ শৰীৰত কাউপাৰ গ্ৰন্থিবোৰ কোনটো তন্ত্ৰৰ এটা অংশ হয়? উত্তৰ হৈছে প্ৰজনন তন্ত্ৰ। মোগলৰ সময়ত কোনখন চিত্ৰকলাৰ বিদ্যালয় স্বতন্ত্ৰভাৱে বিকশিত হৈছিল? উত্তৰ হৈছে বিজাপুৰ বিদ্যালয়। কোনবিধ জন্তুত ভৰি আৰু মুখৰ ৰোগ পোৱা যায়? উত্তৰ হৈছে কেটল। উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা কোনে নিৰ্ণয় কৰে? উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে। আটাইতকৈ কম উষ্ণতা কিহে বুজায়? উত্তৰ হৈছে কেলভিন স্কেলত 1 ডিগ্ৰীয়ে। কোন অক্ষাংশত সৰ্বাধিক পৰিমাণৰ বক্সাইট পোৱা যায়? উত্তৰ হৈছে ক্ৰান্তীয় অক্ষাংশত।